পজিশ্যনত আছে বিশেষত 5550টা পদৰ ক্ষেত্ৰত সেই সময়ত সিটেটত বেছি নম্বৰ থকা বা এনআইএছৰ প্ৰাৰ্থীসকল অন্তৰ্ভুক্তি হোৱাৰ পিছত তেওঁলোকৰো বেছি নম্বৰ থকা বা জেনেৰেল টেট পাছ কৰা প্ৰাৰ্থীসকলৰ তেওঁলোকৰ সিমান হাই স্কোৰিং প্ৰাৰ্থী কম আছে কিন্তু 5550টা পদৰ পিছত যি 4500 পদৰ অনলাইন আবেদন হ'ল সেই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ এখন বিপৰীত ছবি আমি দেখিবলৈ পাওঁ প্ৰায়খিনি কম নম্বৰ থকা প্ৰাৰ্থীয়ে তেওঁলোকে সিটেটৰ যোগেদি নিজৰ নম্বৰ বৃদ্ধি কৰিলে যিহেতু সিটেটক মান্যতা প্ৰদান কৰা হৈছে ইয়াৰ উপৰিও নতুনকৈ সিটেট কোৱালিফাইড ডিএলএড পাছ বা বিএড পাছ প্ৰাৰ্থীসকল আহিল প্ৰতি বছৰে বহু শব বা হাজাৰৰ ঘৰত প্ৰাৰ্থীয়ে তেওঁলোকে বিএড বা ডিএলএড পাছ কৰি ওলায় গতিকে 4500 ক্ষেত্ৰত পৰিস্থিতিটো হ'ল তাত আৰু এটা ডিসএডভান্টেজ হ'ল কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত যে জিলা ভিত্তিক পোষ্টসমূহ কম আছে সকলো কেটেগৰী প্ৰায় সমান আছে কিন্তু জিলা ভিত্তিক পোষ্টবিলাক কম আছে ধৰি লওক আনিজাভত এতিয়া বৰপেটা জিলাত 4528টা পোষ্ট আছে কিন্তু ঠিক একেদৰে যদি 5550টা পদৰ ক্ষেত্ৰত চাই আপোনালোকে 100 প্লাছত বা 200 প্লাছতো বহুকেইখন জিলাত আছিলে আনিজাভৰ ক্ষেত্ৰতে হওক ওবিচি এমওবিচিৰ ক্ষেত্ৰতে হওক কিন্তু এতিয়া 4500ৰ ক্ষেত্ৰত 100 প্লাছতে এখন জিলাটো নাই আনিজাভি হওক ওবিচি এমওবিচি হওক বা এসসি এসটি ক্ষেত্ৰতে হওক বা বহু ডিস্ট্ৰিক্টত 20টা 10টা 15টা 10টা এনেদৰেহে আছে আনিজাভ আৰু ওবিচি এমওবিচিৰ ক্ষেত্ৰত গতিকে টাফ কণ্টেষ্ট এটা হ'ব কিন্তু যদি আমি চাওঁ 5550টা পদৰ ক্ষেত্ৰত তাত আমি দেখা পাম কেইবাখনো জিলা 200 প্লাছত আছে আনিজাভ কেটেগৰীত আৰু ওবিচি এমওবিচিৰ ক্ষেত্ৰতো তেনেদৰে 150 100 এনেধৰণৰ বহু কেইখন জিলা আছে অৰ্থাৎ পোষ্ট বেছি হোৱাৰ লগে লগে তাত যথেষ্টখিনি কম্পিটিশ্যনটো কমি যায় আৰু সেই সময়ত বিশেষকৈ 2-3টা তাৰ আগতে নিযুক্তি হৈ গৈছে যাৰ ফলত সেই নিযুক্তিসমূহত হাই স্কোৰিং যিসকল প্ৰাৰ্থী ইতিমধ্যে পাইছে আৰু দ্বিতীয়তে একবাৰ কিছু ক্ষেত্ৰত এডভান্টেজত থাকিব দুইটা 5550টাই হওক বা 4500ৰ ক্ষেত্ৰতে যে কণ্টেক্সুৱেল টিচাৰসকলক এছআৰডি যোগেদি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ যোগেদি যে যি নিয়মীয়াকৰণ কৰা হ'ল সেইটো এটা এডভান্টেজত থাকিব আৰু তেওঁলোকক পুৰণি তেওঁলোকৰ যিটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মিউচুৱেল ট্ৰান্সফাৰ বা ছিংগুল ট্ৰান্সফাৰৰ ক্ষেত্ৰতো কিছু সুবিধা দিছে গতিকে ইমানখিনি সুবিধা চৰকাৰে দিয়াৰ পিছত তেওঁলোক পুনৰ ফ্ৰেছ হিচাপত আকৌ নিয়মীয়া পোষ্টত নাহিব আৰু এলপিত যিসকল ইতিমধ্যে ৰেগুলাৰ হৈছে তেওঁলোকে এলপিত আবেদনেই কৰিব নোৱাৰিব ঠিক একেদৰে এমিত যিসকল ৰেগুলাৰ হৈছে তেওঁলোকে আকৌ আবেদন কৰিব নোৱাৰিব তেনেকুৱা বিশেষ এডভাৰটাইজত উল্লেখ কৰা হৈ গৈছে গতিকে পূৰ্বৰ তুলনাত কিছু তাত যিটো একেখিনি মানুহে আবেদন কৰি থকাৰ যিটো প্ৰৱণতা বা শিক্ষকতা কৰি থকা প্ৰাৰ্থী পুনৰ আবেদন কৰি থকাৰ প্ৰৱণতাটো বহু পৰিমাণে কমি যাব আৰু এনআইএছৰ ক্ষেত্ৰতো এতিয়া অন্তৰ্ভুক্তি হোৱাৰ পিছত 5550টা পদৰ ক্ষেত্ৰত বহুত বেছি কাট অফ বাঢ়ি যাব বুলি বহুতে ক'ব বিচাৰে কিন্তু দেখা যায় যে এনআইএছৰ ক্ষেত্ৰত প্ৰাৰ্থীখিনি যথেষ্ট তেওঁলোক 2000 আপোনালোকে জানে যে 17 চনৰ তেওঁলোক 17 চনলৈকে যিখিনি কৰিছিলে গতিকে তাৰ পৰা যে প্ৰায় 8 বছৰ 7 বছৰ হ'ল সেই সময়ত যিসকলৰ ভাল নম্বৰ আছিলে তেওঁলোক ইতিমধ্যে কণ্টেক্সুৱেলতে হওক বা নিয়মত পাইছে যিসকল প্ৰাৰ্থী তেওঁলোকৰ একাডেমিক্সত নম্বৰ কম আছিল টেটত ভাল নম্বৰ থকা সত্ত্বেও বা টেটত তেওঁলোকৰ নম্বৰ কম আছিল একাডেমিক্সত বেছি আছিল তেনে প্ৰাৰ্থীখিনি তেওঁলোক থাকি গৈছিল গতিকে তেওঁলোকো আবেদন কৰিছে এনআইএছৰ পৰা ডিএলএড কৰা বহুখিনি আছে বাৰু তথাপিতো তেওঁলোকে ইমান হাই স্কোৰিং নহয় অৰ্থাৎ ভাল নম্বৰ পোৱা প্ৰাৰ্থী আছে তথাপিতো বৰ্তমানৰ তুলনাত সিটেটৰ যেনেদৰে 120 125 বা 115 110 100 তেনেকুৱা ধৰণৰ প্ৰাৰ্থীৰ সংখ্যা এনআইএছৰ ক্ষেত্ৰত নিযুক্তি নোপোৱাকৈ থাকি যোৱা খুব কম প্ৰাৰ্থীহে আছে কিন্তু কম প্ৰাৰ্থীহে আছে গতিকে তেওঁলোকৰ পৰা ধৰি লওক +-1 2 ইমানটো হয়তো প্ৰত্যেকখন জিলাত হ'ব পাৰে এক কোনোবাখনত হয়তো 1.5 ইমানটোলৈকে প্ৰভাৱ হ'বগে পাৰে তেওঁলোকৰ অন্তৰ্ভুক্তিৰ পিছত গতিকে বহুত বেছি প্ৰভাৱ পেলাব বুলিও আমি ক'ব নোৱাৰোঁ এনআইএছৰ খিনি তথাপিতো সকলো এটা অন্তৰ্ভুক্তি হোৱাৰ ফলত এতিয়া আৰু নিযুক্তিৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব যিহেতু বহু দীঘলীয়া আইনী যুঁজ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ কাৰণেও নটিফিকেশ্যন প্ৰকাশ পাইছে এতিয়া আশা কৰা গৈছে যে যি এডিআৰিৰ ক্ষেত্ৰত যি বা অন্যান্য ধৰণৰ জিটিবিজিটি নিযুক্তি হ'ব একেলগতে সেই 5550টা পদৰ নিযুক্তি হ'ব 4500 পদৰ ক্ষেত্ৰত কেতিয়ালৈ নিযুক্তি দিব নিৰ্দিষ্ট সময়সীমা কিন্তু এতিয়ালৈকে কোৱা নাই বা তাৰ সেইখিনি কেৱল আবেদনটোহে হৈ আছে ভেৰিফিকেশ্যনখিনি হোৱা নাই গতিকে শিক্ষা বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ে নকোৱালৈকে আমি ক'ব নোৱাৰোঁ
এতিয়া কথা হ'ল যিসকল প্ৰাৰ্থী কম নম্বৰ, বিশেষতঃ টেটত যিসকলৰ কম নম্বৰ আছে, আৰু নতুন পদ্ধতি মতে যিহেতু একাডেমিক্সত ধৰি লওক আপোনাৰ প্ৰফেশ্যনেলি হওক বা একাডেমিক কোৱালিফিকেশ্যনত মাত্ৰ 5% থাকে, সি আৰু বাকী 85% বা 80% সেইখিনিয়ে কিন্তু 80%টো টেটৰ মাৰ্কে বহুত প্ৰভাৱ বিস্তাৰ কৰে, যাৰ ফলত টেটত যিসকল কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোক যথেষ্ট প্ৰেছাৰত থাকে যে তেওঁলোক কি হ'ব। কিন্তু আমি যদি চাওঁ টেটত কম নম্বৰ থকা সেইসকল প্ৰাৰ্থীও এডভান্টেজত আছে 4,500 ক্ষেত্ৰতে হওক বা 5,550টা পদৰ ক্ষেত্ৰতে হওক, যিসকলৰ ECA কোৱালিফিকেশ্যন আছে, এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত তেওঁলোকে 5 নম্বৰ বা 3 নম্বৰ NCC হওক বা কালচাৰেলে হওক যিসকলৰ আছে তেওঁলোকে সেইটো এটা বোনাছ পইণ্ট হিচাপে পাব। গতিকে 5,500 পদৰ ক্ষেত্ৰতো সেইটো হ'ব। আৰু এইবাৰ দেখিছে বহুখিনি প্ৰাৰ্থীয়ে কিন্তু ভেৰিফিকেশ্যন কৰি গৈছে 5,550টা পদৰ ক্ষেত্ৰত। আৰু গতিকে কম নম্বৰ টেটত থাকিলেও তেওঁলোকক কিন্তু সেই নম্বৰটো এটা বোনাছ পইণ্ট হিচাপে আহিব আৰু তেওঁলোক মেধা তালিকাত আহি যোৱাৰ প্ৰবল সম্ভাৱনা আহি যায়। ইয়াৰ উপৰিও কিছুমান কেটেগৰীৰ ক্ষেত্ৰত টেটত কম নম্বৰ থাকিলেও তেওঁলোক এডভান্টেজত থাকে 5,550টা পদৰ ক্ষেত্ৰতে হওক বা 4,500 পদৰ ক্ষেত্ৰতে হওক। যেনে ধৰি লওক ST হিলছৰ ক্ষেত্ৰত যদি আপোনালোকে চায়, বহু অকল এডুকেশ্যন ডিপাৰ্টমেণ্টতে নহয়, অন্যান্য ধৰণৰ ডিপাৰ্টমেণ্টবিলাকতো কিন্তু ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা একেবাৰে কম। গতিকে ST হিলছৰ কম নম্বৰ থকা প্ৰাৰ্থীও তেওঁলোকৰ সম্ভাৱনা প্ৰবল। এইবাৰ আৰু এটা এডভান্টেজ পজিশ্যনত থাকিব টি ট্ৰাইবছৰ ক্ষেত্ৰত। টি ট্ৰাইবছৰ কাৰণে যিহেতু সুকীয়াকৈ ৰিজাৰ্ভেশ্যন আছে, গতিকে টি ট্ৰাইবছৰ ক্ষেত্ৰত তেওঁলোক এডভান্টেজ পজিশ্যনত আছে বুলি আমি ক'ব পাৰিম। আগতে OBC MOBC তেওঁলোক আছিল, আৰু টি টাইপছখিনি সুকীয়া কৰি দিয়াৰ ক্ষেত্ৰত এতিয়া OBC MOBCটো কিছু সংখ্যক কমি গ'ল। গতিকে দুইটা কেটেগৰী কিছু এডভান্টেজলৈ আহিলে। টি টাইপছখিনি সুকীয়া কৰি ৰিজাৰ্ভেশ্যন দিয়াৰ ফলত তেওঁলোকৰ চাকৰি পোৱাৰ সম্ভাৱনা বহুত বাঢ়ি গ'ল। টি টাইপছৰ যিহেতু আপোনালোকে জানে যে টি টাইপছৰ প্ৰাৰ্থী টেট কোৱালিফাইড অন্য কেটেগৰীৰ তুলনাত আনুপাতিকভাৱে কম আছে, বা তেওঁলোক টেট কোৱালিফাইড হ'লেও হাই স্ক'ৰিং প্ৰাৰ্থীৰ সংখ্যা কম। গতিকে টি টাইপছৰখিনিও তেওঁলোকে কম নম্বৰ থকা, টেটত কম নম্বৰ থকা বা নতুন পদ্ধতিৰ মতে কম নম্বৰ থকা সকলৰ প্ৰবল সম্ভাৱনা আছে এটা চৰকাৰী চাকৰি পোৱাত, LP ক্ষেত্ৰতে হওক বা আপাৰ প্ৰাইমেৰী ক্ষেত্ৰতে হওক। ইয়াৰ পিছতে আমি আলোচনা কৰিম OBC MOBCৰ ক্ষেত্ৰত। OBC MOBCৰ ক্ষেত্ৰত টি টাইপছখিনি ইয়াৰ পৰা যিহেতু আগতে একেলগেই থাকে, গতিকে OBC MOBCৰ ক্ষেত্ৰতো পইণ্টত হ'লেও কিছু কিন্তু প্ৰভাৱ পেলাব টি টাইপছখিনি সুকীয়াকৈ ৰিজাৰ্ভেশ্যন দিয়াৰ ফলত। গতিকে OBC MOBCৰ ক্ষেত্ৰত কিছু পইণ্টত হ'লেও, যিটো পৰিস্ফুট নহ'লেও কিছু হ'লেও এডভান্টেজত কিন্তু আহিব। সেই কথাটো বহুতেই মাৰ্ক নকৰে। টি টাইপছক সুকীয়াকৈ ৰিজাৰ্ভেশ্যনটো দি দিয়াৰ ফলত OBC MOBCৰ কিছু এডভান্টেজত আহিব। 5,550টা পদৰ ক্ষেত্ৰতো আহিব আৰু আপোনালোকৰ 4,500 পদৰ ক্ষেত্ৰতো আহিব। আৰু অন্য এটা কথা হ'ল যে উমেনৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন থাকে, গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰতে হওক বা অন্য কেটেগৰীৰ ক্ষেত্ৰতে উমেন ৰিজাৰ্ভেশ্যনৰ যিটো পদ্ধতি, চৰকাৰী পদ্ধতি মতে উমেন কেটেগৰীৰ কেণ্ডিডেটসকলো তেওঁলোক যদি কম নম্বৰো থাকে, তেওঁলোকৰ যিটো ৰিজাৰ্ভেশ্যনটো থাকে উমেনৰ কাৰণে, যদিও লিষ্টত তেনেকৈ পৰিস্ফুটভাৱে উমেন বুলি নাহিবও পাৰে, তথাপিও তেওঁলোকক কিন্তু তেওঁলোকৰ যিটো পাৰ্চেণ্টেজত থাকিব লাগে কেণ্ডিডেট, সেই সকলোখিনি মেৰিটত চাই উমেনৰ ক্ষেত্ৰতো কিছু কম নম্বৰ থাকিলেও তেওঁলোকৰ মেৰিট লিষ্টত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে কম নম্বৰ হ'লেও তেওঁলোক এডভান্টেজত থাকিব। গতিকে কম নম্বৰ থকা প্ৰাৰ্থী কোনসকল আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব? সেইসকল হ'ল আনৰিজাৰ্ভ কেটেগৰীৰ অন্তৰ্ভুক্ত জেনেৰেল কাষ্টৰ যিসকল প্ৰাৰ্থী। তেওঁলোকক টেটত পাছ হ'বৰ কাৰণেও 90 মাৰ্কছ লাগে, আৰু তেওঁলোকৰ ক্ষেত্ৰত কেণ্ডিডেটছৰ তেওঁলোকৰ প্ৰতিযোগিতাটো বেছি, কিয়নো আনৰিজাৰ্ভ কেটেগৰীত URত সকলো কেটেগৰী প্ৰাৰ্থী আহি যায়, যিসকলে 90 বা তাতকৈ বেছি নম্বৰ পাই টেটত কোৱালিফাই কৰে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত কম্পিটিশ্যনটো একদম টপমষ্ট লেভেলত হৈ যায়। গতিকে আনৰিজাৰ্ভৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত থাকিব, যিসকলৰ জাষ্ট তেওঁলোকৰ 90 বা 100ৰ তলত যিসকলে পাইছে তেওঁলোকৰ যথেষ্ট প্ৰেছাৰত থাকিব তেওঁলোকৰ নাম মেধা তালিকাত অন্তৰ্ভুক্ত হোৱাৰ ক্ষেত্ৰত। গতিকে তেনেকুৱা ধৰণৰ যিসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত যথেষ্ট বেছি কম্পিটিশ্যন থাকিব, তেওঁলোকে নিশ্চয় CTETৰ যোগেদি নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে বা বহুতেই নম্বৰ বৃদ্ধি কৰিছে। আমি সদায় যোগাত্মক দৃষ্টিৰে কথাখিনি কওঁ, আৰু গতিকে বহুতেই কিন্তু তেওঁলোকৰ নম্বৰ বৃদ্ধি কৰিছে। আমি কমেণ্ট ছেকশ্যনত তেওঁলোকে বহুতেই কমেণ্ট কৰে যে আমাৰ নম্বৰ বৃদ্ধি হৈছে। গতিকে